ইয়াতে ইমান মানুহ আপোনালোকৰ চেনেলৰ জৰিয়তে যে হয়তো আপোনালোকে উপলব্ধি কৰিছে তাৰমানে প্ৰতিদিনে আমাৰ ইয়াতে প্ৰায় 12 মাহৰ মোটামুটি 7 মাহ পানী থাকে আৰু এই আমাৰ বগৰীগুৰি জিপিৰ আটাইতকৈ যদি 10 অঞ্চল আছে আমাৰ মালিবাৰী প্ৰপাৰ মালিবাৰী এৰিয়াটো আছে আৰু তাৰ ভিতৰত এইটো এটা মানে অন্যতম। গতিকে কথা হ'ল আমি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি একেবাৰে মেডিকেলৰ পৰ্যন্ত আমাৰ ৰাইজৰ যিটো অৱস্থা খুবেই মানে এটা দুখ লগা অৱস্থা আৰু এই দুখ লগা অৱস্থাৰ প্ৰতি আজি আমি মানে ৰাইজ হৈ ওলাই আহিছোঁ। যেহেতু আমাৰ ইয়াতে পঞ্চায়ত প্ৰতিনিধি আছিল যদিও হয়তো আপোনালোকে দেখিব পাৰিছে এটা মানে হিম পাইপ বহাইছিল, কিন্তু যেতিয়া আমাৰ বাৰণি পানী যেতিয়া আহে তেতিয়া অত্যাধিক সোঁত হয় ইয়াতে, যাৰ কাৰণে ৰাস্তাটো ভাঙি গৈছে। সেই হিম পাইপত ইয়াতে নহয়, এটা কাঠৰ ব্ৰিজ নাইবা এটা ডাঙৰ এটা বক্স কালভাৰ ইয়াতে প্ৰয়োজন, কিন্তু সেই হিচাপে মানে ইয়াতে মানে হোৱা নাই, যাৰ কাৰণে আজি আমাৰ বাঁহৰ শাকত দিব লগা হৈছে। ইয়াতে স্কুলীয়া ল'ৰা ছোৱালী টুলুঙা নাৱেৰে মানে যাতায়াত কৰে, কেতিয়াবা এক্সিডেণ্টৰো সন্মুখীন আমি কেতিয়াবা মানে হৈ থাকোঁ, যাৰ কাৰণে এতিয়া আমি আমাৰ বিধায়িকা মহোদয় বাইদেউক অৰ্থাৎ নন্দিতা দাস ডাঙৰীয়ানীক আমি আহ্বান কৰিছোঁ, যিহেতু আমাৰ ওচৰতে এখন মিনি মানে PSC আছে দুৰামাৰী মালিবাৰী বুলি যিখন উল্লেখ, এইটো যিহেতু মূল ৰাস্তা আৰু এই ৰাস্তাৰ কাৰণে ইয়াতে এখন কাঠৰ ব্ৰিজ বা ডাঙৰ এখন কালভাৰ্ট বক্স কালভাৰ্ট দি এই অঞ্চলৰ কাৰণে যাতে এটা মানে ৰাইজৰ প্ৰতি হয়তো অলপ সঁহাৰি জনায়, এইখিনি বাইদেউৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমাৰ বাইদেউ যিহেতু মানে আমাৰ এই অঞ্চলৰে বা আমাৰ সমষ্টিৰ মুৰব্বী, ইয়াৰ উপৰিও আমাৰ যে গুৱাহাটী লোকসভাৰ MP বিজলী কলিতা মেধিৰ লগতে অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ, যিহেতু আপোনালোকৰ বহুত বিভাগ আছে, আপোনালোকৰ বিভাগৰ পৰা আমাৰ এইটো হয়তো মালিবাৰী টু চন্তলি মালিবাৰী টু নগৰপাৰা যিটো আমাৰ সংযোগী PWD ৰোড আৰু এই ৰোডৰে এটা মূল ৰাস্তা এইটো যিহেতু আমাৰ স্বাস্থ্যকেন্দ্ৰ আছে, গতিকে সেই হিচাপে অতি সোনকালে এই অঞ্চলৰ নিৰ্মাণ কৰি দিয়ে আৰু লগতে এটা বক্স কালভাৰ নে এটা কাঠৰ ব্ৰিজৰ ওচৰত আহ্বান বা ৰাইজৰ হৈ মই দাবী জনাইছোঁ। ইয়াতে আমাৰ এইখিনি এৰিয়াটো হ'ল আচলতে 1 নম্বৰ মালিবাৰী পথাৰ হয়। আমি ইয়াতে আজি আমাৰ এই খণ্ডৰ যিখিনি ৰাইজ আছে তেওঁলোকৰ ল'ৰা ছোৱালীৰ স্কুলত যোৱাৰ কাৰণে বা ৰাজহুৱা মানুহ যিখিনি আছে তেওঁলোকে বজাৰ সমাৰ বা বিভিন্ন জায়গাত যোৱাৰ কাৰণে ইয়াতে আহি তেওঁলোকে মানে ৰখিবলগীয়া হয় নাৱৰ কাৰণে, গতিকে আমি ইয়াৰে ৰাইজে মিলি পেলাই ৰাইজৰ দান বৰঙণিৰে আমি ইয়াতে এখন বাঁহৰ দলং আজি সাজিছোঁ, কিছু কৰিছোঁ আৰু কিছু কৰিবলগীয়া এতিয়াও আছে। আমাৰ এইখিনি ৰাস্তাত কমেও 3টা দলঙৰ প্ৰয়োজন হৈছে যাতায়াতৰ কাৰণে। এই অঞ্চলৰ যিখিনি মানে ল'ৰা ছোৱালী বিদ্যালয়লৈ যায় তেওঁলোকৰ কাৰণে বহুতেই অসুবিধা হৈছে, যাৰ কাৰণে ইয়াত আমাৰ এইফালে সৰুবাৰ যিখিনি আমাৰ ৰাইজৰ মানুহ আছে তেখেতসকলৰ লগত আমি আলোচনা কৰি আমাৰ পকেটৰ পইচাৰে আমি এই দলংটো নিৰ্মাণৰ কাৰণে আমি প্ৰস্তুতি হাতত লৈছোঁ আৰু ইতিমধ্যে তাৰে 3 ভাগৰ 1 অংশ আমি ক্লিয়াৰ কৰিছোঁ। আৰু এই ৰাস্তাটো যদি হৈ যায় তেতিয়াহ'লে আমাৰ ওচৰতে থকা দুৰামাৰী মালিবাৰী যিটো স্বাস্থ্যকেন্দ্ৰ আছে এই স্বাস্থ্যকেন্দ্ৰলৈ যোৱাৰ কাৰণে আমাৰ খুব সুচল এটা ব্যৱস্থা হয়। ইয়াৰ কাৰণে আমি ইয়াতে মানে এই পদক্ষেপটো হাতত লৈছোঁ। আমাৰ সন্মানীয় বিধায়িকা বাইদেউৰ লগতো পঞ্জীকা আলোচনা হৈছে যদিও তেখেতে আমাক সশৰীৰে তেখেতৰ লগত সাক্ষাৎ কৰিবও দিছে, গতিকে আমি এই প্ৰতিবেদনৰ জৰিয়তে মাননীয় বিধায়িকা মহোদয়ক তেখেতৰ যিহেতু আমি কৰ্মকৰ্তা বা কৰ্মী, গতিকে তেখেতে এইখিনি সৰজমান তদন্ত কৰি অদূৰ ভৱিষ্যতত ইয়াত এটা কাঠৰ দলং নতুবা এটা বৃহৎ কালভাৰ্ট যদি দিয়ে তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ পিছপৰাঞ্চল বহুত উপকাৰ হ'ব। এইকাৰণেই হ'ব যে ইয়াৰ পৰা আমাৰ 1-1.5 কিলোমিটাৰমান হ'ব আমাৰ দুৰামাৰী স্বাস্থ্যকেন্দ্ৰ, তাতলৈ যোৱাৰ কাৰণে আমাৰ মানুহবিলাকে কমেও 6-7 কিলোমিটাৰ ঘূৰি যাবলগীয়া হৈছে। গতিকে অদূৰ ভৱিষ্যতত বাইদেউৰ আমি এই ৰাস্তাটো কৰি দিয়াৰ কাৰণে আমি মানে আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ।
নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।